আজি ইণ্ডিয়ান পলিটিৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। সেইটো হৈছে পাৰ্ট 1। ইয়াৰ ওপৰত আৰু কিছুমান ভিডিঅ' আহিব। 1 নম্বৰ কুৱেশ্যন হৈছে ভাৰতৰ সংবিধান কাৰ দ্বাৰা গৃহীত কৰা হৈছিলে? উত্তৰ হ'ব চি কনষ্টিটিউৱেণ্ট এছেম্বলি, সংবিধান সভা। আৰু এই সংবিধান সভা 1946 চনত গঠন কৰা হৈছিলে। কেবিনেট মিছন প্লেনৰ অধীনত 1946 চনত সংবিধান সভা গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। আৰু এই সংবিধান সভাৰ মুঠ সদস্য আছিলে 389 জন সদস্য আছিলে। তাৰে 296 জন সদস্য ইলেক্টেড আছিল আৰু 93 জন সদস্য নমিনেটেড আছিলে। আৰু এই সংবিধান সভা গঠনৰ মূল উদ্দেশ্য আছিলে ভাৰতত সংবিধান ৰচনা কৰা। সংবিধান সভা গঠন হোৱাৰ পাছত ইয়াৰ প্ৰথম মিটিং হৈছিলে 9 ডিচেম্বৰ 1946 চনত। আৰু সেই মিটিঙত সংবিধান সভাৰ টেম্পৰাৰী প্ৰেছিডেণ্ট আছিলে সচ্চিদানন্দ সিনহা। যেতিয়া 9 ডিচেম্বৰত মিটিং হৈছিলে তেতিয়া টেম্পৰাৰী প্ৰেছিডেণ্ট হিচাপে সচ্চিদানন্দ সিনহাক নিৰ্বাচন কৰা হৈছিলে। তাৰ পাছত ছেকেণ্ড মিটিং 11 ডিচেম্বৰত হৈছিলে। তেতিয়া পাৰ্মানেণ্ট প্ৰেছিডেণ্ট ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হৈছিল। ইয়াৰ পিছত সংবিধানৰ ৰচনাৰ কাম কাজবোৰ আৰম্ভ হৈছিলে আৰু সংবিধানখন ৰচনা কৰি উলিয়াবলৈ 2 বছৰ 11 মাহ 18 দিনৰ সময় লৈছিল। আৰু এই সংবিধানখন 26 নৱেম্বৰ 1949 চনত এই সংবিধান সভাই গ্ৰহণ কৰিছিলে। 2 নম্বৰ প্ৰশ্ন, সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিলে? সংবিধান সভাৰ প্ৰথম বৈঠক 9 ডিচেম্বৰ 1946 চনত হৈছিল। আৰু ইয়াৰ লাষ্ট মিটিং হৈছিলে 24 নৱেম্বৰ 1950 চনত। 3 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰ সৈতে সম্পৰ্কিত? উত্তৰ পাৰ্ট 3 নম্বৰ ভাগত মৌলিক অধিকাৰ বিষয়ে কোৱা হৈছে। বৰ্তমান সংবিধানত 25টা ভাগ আছে। প্ৰথম অৱস্থাত 22টা আছিলে, বৰ্তমান 25টা ভাগ আছে। আৰু ইয়াৰে প্ৰথম পাৰ্টত আৰ্টিকেল 1 পৰা 4 লৈকে ইউনিয়ন আৰু টেৰিটৰীৰ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। 2 নম্বৰ পাৰ্টত আৰ্টিকেল 5 পৰা 11 লৈকে চিটিজেনশ্বিপৰ বিষয়ে কোৱা হৈছে। 3 নম্বৰ পাৰ্টত আৰ্টিকেল 12 পৰা 25 লৈকে ফাণ্ডামেণ্টেল ডিউটিজ মৌলিক অধিকাৰৰ বিষয়ে অন্তৰ্ভুক্ত কৰা হৈছে। আৰু পাৰ্ট 4ত আৰ্টিকেল 26 পৰা 51 লৈকে DPSPৰ বিষয়ে কোৱা হৈছে, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। পাৰ্ট 4A আৰ্টিকেল 51A ফাণ্ডামেণ্টেল ডিউটিৰ বিষয়ে কোৱা হৈছে, মৌলিক কৰ্তব্যৰ বিষয়ে কোৱা হৈছে। বৰ্তমান 11টা মৌলিক কৰ্তব্য আছে। 4 নম্বৰ প্ৰশ্ন, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি মেনশ্যন ইন হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন? DPSP কোনটো পাৰ্টত অন্তৰ্ভুক্ত কৰা হৈছে? এইটো 4 নম্বৰ পাৰ্টত। 5 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, লিংগ ভিত্তিক বৈষম্য নিষিদ্ধকৰণৰ বিষয়ে বৰ্ণনা কৰিছে? উত্তৰ 15 নম্বৰ অনুচ্ছেদত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু সংবিধানত 6টা মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰথম অৱস্থাত 7টা মৌলিক অধিকাৰ আছিলে, বৰ্তমান 6টা মৌলিক অধিকাৰহে আছে। 7 নম্বৰ মৌলিক অধিকাৰটো সম্পত্তিৰ অধিকাৰ আছিলে, সেই সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা আঁতৰাই দিয়া হৈছে। এতিয়া সম্পত্তিৰ অধিকাৰটো 301 অন্তৰ্ভুক্ত কৰা হৈছে।
6টা মৌলিক অধিকাৰ হৈছে সমতাৰ অধিকাৰ 14 পৰা 18 লৈকে অন্তৰ্ভুক্ত কৰিছে স্বাধীনতাৰ অধিকাৰ 19 পৰা 22 শোষণৰ বিৰুদ্ধে অধিকাৰ 23 পৰা 24 লৈকে অন্তৰ্ভুক্ত কৰা হৈছে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ 25 পৰা 28 সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ 29 পৰা 30 সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ 32 আৰু এটা প্ৰশ্ন অহা দেখা যায় হাৰ্ট এণ্ড সোল বুলি কোনটো অনুচ্ছেদক কোৱা হয় বুলি ক'লে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ 32 নম্বৰ অনুচ্ছেদক হাৰ্ট এণ্ড সোল বুলি কোৱা হয় 6 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ দ্বাৰা কিমানটা মৌলিক অধিকাৰ নিশ্চিত কৰা হৈছে 6টা মৌলিক অধিকাৰ আছে আগতে 7টা আছিলে এতিয়া বৰ্তমান 6টা আছে 7 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় ভাৰতৰ ৰাষ্ট্ৰপতি ইলেক্টেড মেম্বাৰ অফ both হাউচ অফ পাৰ্লিয়ামেণ্ট legislative assembly of state প্ৰেচিডেণ্টক ৰাজ্যসভা আৰু লোকসভাৰ ইলেক্টেড মেম্বাৰ সকলে আৰু বিধানসভাৰ সদস্যসকলে নিৰ্বাচিত কৰে 8 নম্বৰ প্ৰশ্ন তথ্যৰ অধিকাৰ আইন কোন বছৰত গৃহীত কৰা হৈছিল উত্তৰ 2005 চনত 9 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে মৌলিক অধিকাৰৰ বিষয়ে সম্পৰ্কিত উত্তৰ 12 পৰা 35 লৈকে মৌলিক অধিকাৰৰ বিষয়ে অন্তৰ্ভুক্ত কৰা হৈছে 3 নম্বৰ পাৰ্টত ভাগ 3 10 নম্বৰ প্ৰশ্ন ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি বৰো ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি DPSP ক'ৰ পৰা গ্ৰহণ কৰা হৈছিল বা ক'ৰ পৰা লোৱা হৈছে উত্তৰ আয়াৰলেণ্ডৰ পৰা লোৱা হৈছে আৰু ক'ৰ পৰা কি লোৱা হৈছে সেইখিনি আমি চাওঁ আয়াৰলেণ্ডৰ পৰা মেথড অফ প্ৰেচিডেণ্ট ইলেকশ্যন ব্ৰিটেনৰ পৰা লোৱা হৈছে ল মেকিং প্ৰচিডিঅ'ৰ rule of law single citizenship bicameral parliament system লোৱা হৈছে USA পৰা লোৱা হৈছে independent of judicial review fundamental rights এটো ইম্পৰ্টেন্ট হয় fundamental rights USA পৰা লোৱা হৈছে remove of supreme court and high court judges idea of preamble or idea লোৱা হৈছে USA এৰ পৰা অষ্ট্ৰেলিয়াৰ পৰা কনকাৰেন্ট লিষ্ট লোৱা হৈছে ফ্ৰান্সৰ পৰা লোৱা হৈছে ৰিপাব্লিক সিস্টেম প্ৰিন্সিপাল অফ লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি লোৱা হৈছে আৰু USSR পৰা ফাণ্ডামেণ্টেল ডিউটিজ লোৱা হৈছে সেইটো ইম্পৰ্টেন্ট হয় আৰু এই বৰ্তমান ফাণ্ডামেণ্টেল ডিউটিজ মৌলিক কৰ্তব্য সংবিধানত আছে আমাৰ 11টা আৰু ইয়াক 42 সংশোধনী আইনৰ জৰিয়তে সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল প্ৰথম অৱস্থাত সংবিধানত ইয়াক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল কিন্তু 42 সংশোধনী আইনৰ জৰিয়তে মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে 11 নম্বৰ প্ৰশ্ন ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে উত্তৰ প্ৰেচিডেণ্টে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আৰু ইলেকশ্যন কমিছনৰ বিষয়ে 224 নম্বৰ আৰ্টিকেলত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ কাৰ্যকাল 6 বছৰলৈকে থাকে আৰু ৰিটায়াৰমেণ্ট এজ হৈছে 65 ইয়াৰলৈ আৰু ইয়াত 3জন সদস্য থাকে এজন চিফ ইলেকশ্যন কমিছনাৰ আৰু 2জন ইলেকশ্যন কমিছনাৰ আৰু বৰ্তমানৰ চিফ ইলেকশ্যন কমিছনাৰ হৈছে ৰাজীৱ কুমাৰ আৰু 2জন ইলেকশ্যন কমিছনাৰ হৈছে জ্ঞানেশ কুমাৰ সুখবীৰ সিং সান্ধু 12 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে উত্তৰ আৰ্টিকেল 352 অধীনৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে সংবিধানত আমাৰ 3টা ইমাৰ্জেঞ্চিৰ বিষয়ে অন্তৰ্ভুক্ত কৰা হৈছে প্ৰথম 352 আৰ্টিকেলত নেশ্যনেল ইমাৰ্জেঞ্চিৰ বিষয়ে কোৱা হৈছে
356 আৰ্টিকেলত ষ্টেট ইমাৰ্জেঞ্চিৰ বিষয়ে কোৱা হৈছে। আৰ্টিকেল 360 ফাইনেন্স ইমাৰ্জেঞ্চিৰ কথা কোৱা হৈছে। বৰ্তমানলৈকে নেশ্যনেল ইমাৰ্জেঞ্চি ভাৰতত 3বাৰ লাগু হৈছিলে। প্ৰথম 1962 চনত চীন আৰু ভাৰতৰ যুদ্ধৰ সময়ত, 1971 চনত পাকিস্তানৰ যুদ্ধৰ সময়ত আৰু 1975 চনত আভ্যন্তৰীণ বিভ্ৰান্তিৰ কাৰণে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিলে। আৰু ষ্টেট ইমাৰ্জেঞ্চি কেইবাবাৰো লাগিছে, কিন্তু বৰ্তমানলৈকে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ভাৰতত এবাৰো লগোৱা হোৱা নাই। 13 নম্বৰ প্ৰশ্ন, সাধাৰণতে লোকসভাৰ কাৰ্যকাল কিমান বছৰ? লোকসভাৰ কাৰ্যকাল 5 বছৰ। 14 নম্বৰ প্ৰশ্ন, ৰাজ্যসভাৰ অধ্যক্ষ কোন? উত্তৰ ভাইচ প্ৰেছিডেণ্ট, আৰু কাৰেণ্ট ভাইচ প্ৰেছিডেণ্ট হৈছে জগদীপ ধনখড়। 15 নম্বৰ প্ৰশ্ন, সংসদৰ 2খন সদনৰ যুটীয়া বৈঠক কোনে সভাপতিত্ব কৰে? উত্তৰ স্পীকাৰ অফ লোকসভা। যুটীয়া অধিৱেশনত সভাপতিত্ব কৰে স্পীকাৰ অফ লোকসভাই, কিন্তু ইয়াৰ বাবে আদেশ দিব পাৰে বা বৈঠকৰ বাবে নিৰ্দেশ দিব পাৰে প্ৰেছিডেণ্টে। আৰু এই জইণ্ট ছিটিং বা যুটীয়া বৈঠক 108 আৰ্টিকেলত অন্তৰ্ভুক্ত কৰা হৈছে। 16 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ ন্যূনতম বয়স কিমান? ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ ন্যূনতম বয়স নাথাকে। ইয়াত লোকসভাৰ বয়সৰ কথা কোৱা হৈছে 25 বছৰ। লোকসভাত নিৰ্বাচন হোৱাৰ পিছত তাৰ সদস্যসকলৰ মাজৰ পৰা প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰা হয়। 17 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে অস্পষ্টতা বিলুপ্ত কৰে? উত্তৰ আৰ্টিকেল 17। 18 নম্বৰ প্ৰশ্ন, কাৰ্যকাল উকলি যোৱাৰ আগতে লোকসভা ভংগ কৰাৰ ক্ষমতা কাৰ আছে? প্ৰেছিডেণ্টৰ। প্ৰেছিডেণ্টে কিছুমান ব্যক্তিক এপইণ্ট কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিক প্ৰেছিডেণ্টে এপইণ্ট কৰে। ষ্টেটৰ গভৰ্ণৰ্ছসকলক প্ৰেছিডেণ্টে এপইণ্ট কৰে। জাজেছ অফ সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ সদস্যসকলক প্ৰেছিডেণ্টে এপইণ্ট কৰিব পাৰে। সুপ্ৰিম কোৰ্টৰ আৰ্টিকেল হৈছে 124 আৰ্টিকেলত সুপ্ৰিম কোৰ্টৰ বিষয়ে কোৱা হৈছে, আৰু হাইকোৰ্টৰ বিষয়ে 214 নম্বৰ আৰ্টিকেলত হাইকোৰ্টৰ বিষয়ে কোৱা হৈছে। চিফ ইলেকশ্যন কমিছনাৰ আৰু ইলেকশ্যন কমিছনাৰসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এপইণ্টমেণ্ট কৰে, আৰু ইয়াৰ আৰ্টিকেল হৈছে 324। কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল CAG, ইয়াৰ আৰ্টিকেল হৈছে 148। কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলক প্ৰেছিডেণ্টে এপইণ্ট কৰিব পাৰে। এম্বেচাডৰ এণ্ড হাই কমিছনাৰ টু আদাৰ কাণ্ট্ৰি, ৰাষ্ট্ৰদূতসকলক প্ৰেছিডেণ্টে এপইণ্ট কৰে। মেম্বাৰ অফ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন UPSCৰ সদস্যসকলক প্ৰেছিডেণ্টে এপইণ্ট কৰে, আৰু এই UPSCৰ বিষয়ে আৰ্টিকেল 315ত অন্তৰ্ভুক্ত কৰা হৈছে। 19 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বিত্ত আয়োগৰ স্থাপনৰ বিষয়ে কোৱা হৈছে? উত্তৰ আৰ্টিকেল 280। 280ত বিত্ত আয়োগৰ বিষয়ে অন্তৰ্ভুক্ত কৰা হৈছে। আৰু বিত্ত আয়োগৰ সদস্যসকলৰ কাৰ্যকাল হৈছে 5 বছৰ, আৰু ৰিটায়াৰমেণ্ট এজ হৈছে 65 ইয়াৰ। 20 নম্বৰ প্ৰশ্ন, কোনটো সংশোধনৰ দ্বাৰা ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য সংযোগ কৰা হৈছিলে? উত্তৰ 42 সংশোধনীৰ জৰিয়তে সংবিধানত মৌলিক কৰ্তব্য সংযোগ কৰা হৈছিলে। 42 এমেণ্ডমেণ্ট এক্ট 1976 চনত, ইয়াক মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়। 42 সংশোধনী আইনৰ জৰিয়তে সংবিধানৰ প্ৰস্তাৱনা সংশোধন কৰা হৈছিলে। বৰ্তমানলৈকে সংবিধানৰ প্ৰস্তাৱনা এবাৰে সংশোধন কৰা হৈছিলে 42 সংশোধনী আইনৰ জৰিয়তে, আৰু ইয়াক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। 21 নম্বৰ প্ৰশ্ন, ভাৰতৰ
সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিলে? ভাৰতৰ সংবিধান 26 নৱেম্বৰ 1949 চনত গ্ৰহণ কৰা হৈছিলে আৰু এই 26 নৱেম্বৰ তাৰিখে কনষ্টিটিউশ্যন ডে উদযাপন কৰা হয়, সংবিধান দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? ভাৰতীয় সংবিধানত 12টা অনুসূচী আছে। প্ৰথম অৱস্থাত 8টা আছিলে, বৰ্তমান 12টা অনুসূচী আছে। আৰু অনুচ্ছেদ প্ৰথম অৱস্থাত আৰ্টিকেল 395টা আছিলে, বৰ্তমান 448টা আৰ্টিকেল আছে। আৰু ভাগ আছিলে প্ৰথম অৱস্থাত 22টা, বৰ্তমান 25টা ভাগ আছে। তেইছ নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধান সংশোধন কৰাৰ ক্ষমতা কাৰ আছে? উত্তৰ, পাৰ্লিয়ামেণ্ট। সংসদৰহে সংবিধান সংশোধন কৰাৰ ক্ষমতা আছে। 24 নম্বৰ প্ৰশ্ন, কোনে প্ৰথমে সংবিধানৰ ধাৰণা দিছিলে? উত্তৰ, এম.এন. ৰয়। এম.এন. ৰয়ে প্ৰথমে সংবিধানৰ ধাৰণা দিছিলে। 25 নম্বৰ প্ৰশ্ন, খচৰা কমিটিৰ অধ্যক্ষ কোন আছিলে? ড্ৰাফটিং কমিটি অধ্যক্ষ আছিলে B.R. আম্বেদকাৰ। আৰু এই কমিটিখনত 7জন সদস্য আছিলে। আল্লাদি কৃষ্ণস্বামী আয়াৰ, N. গোপালাস্বামী, B.R. আম্বেদকাৰ, চেয়াৰমেন অফ ড্ৰাফটিং কমিটি, K.M. মুন্সি, মহম্মদ ছাদুল্লাহ, B.L. মিত্তাৰ, D.P. খৈতান। আৰু এই মহম্মদ ছাদুল্লাহ আছিলে অসমৰ। ছাব্বিছ নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধান কাৰ্যকৰী হৈছিলে? উত্তৰ, 26 জানুৱাৰী 1950 চনত ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হৈছিলে। 26 জানুৱাৰী 1950 চনত। সেই সংবিধান কাৰ্যকৰী হোৱাৰ কাৰণে 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়। 27 নম্বৰ প্ৰশ্ন, সংবিধান সভাৰ কোনজন সাংবিধানিক উপদেষ্টা আছিলে? সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা আছিলে B.N. ৰাও। 28 নম্বৰ প্ৰশ্ন, পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰথমে কোনখন ৰাজ্যৰ দ্বাৰা গৃহীত হৈছিলে? উত্তৰ হ'ব ৰাজস্থান। প্ৰথম পঞ্চায়তী ৰাজ ৰাজস্থানৰ নাগৰ ডিষ্ট্ৰিক্টত অন্তৰ্ভুক্ত কৰা হৈছিলে আৰু 1959 চনৰ পৰা ইয়াক প্ৰথমে ৰাজস্থানত স্থাপন কৰা হৈছিলে পঞ্চায়তী ৰাজ ব্যৱস্থা। 29 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধান সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগিছিল? উত্তৰ, 2 বছৰ 11 মাহ 18 দিনৰ সময় লাগিছিল। 30 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো ভাৰতীয় সংবিধানৰ অধীনত মৌলিক অধিকাৰ নহয়? উত্তৰ, ৰাইট টু প্ৰপাৰ্টি। এই ৰাইট টু প্ৰপাৰ্টি মৌলিক অধিকাৰৰ পৰা আঁতৰাই দিয়া হৈছে আৰু ইয়াত 301 অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰথমে মৌলিক অধিকাৰ আছিলে আৰু ইয়াক এতিয়া মৌলিক অধিকাৰৰ পৰা কৰ্তন কৰা হৈছে। এতিয়া বৰ্তমান মৌলিক অধিকাৰ হৈছে 6টা। আজিলৈ ইমানে, ধন্যবাদ।